UPSC প্ৰিলিমছৰ নটিফিকেশ্যন ৰিলিজ হৈছে আৰু আপোনালোক সকলোৱে গম পাইছে যে 5th of জুলাইত আমাৰ এক্সামিনেশ্যনটো কণ্ডাক্ট কৰোৱা হ'ব। চ' এপ্ৰক্সিমেটলি আমাৰ ওচৰত 80 ডেইজ হাতত আছে। চ' এই 80 ডেইজত আমি কেনেকুৱা ধৰণে APSC প্ৰিলিমছৰ যিমানখিনি ইম্পৰ্টেণ্ট ছাবজেক্ট আছে সেইখিনি কভাৰ কৰিম এই ভিডিঅ'টোত, সেই কথাষাৰ ডিছকাশ্যন কৰিম। মই ক্লিপছ ৰাখিব বিচাৰিম, মই জানো যে আপোনালোকৰ ওচৰত টাইমৰ বহুত নাটনি আছে। চ' এই ভিডিঅ'টো একচুৱেলি মই বনাইছোঁ বিকজ আপোনালোকৰ এটা মই ৱেবিনাৰ পাব্লিছ কৰিছিলোঁ আমাৰ ইউটিউব চেনেলত। এই ৱেবিনাৰটোৰ ছাবচিকুৱেণ্ট ভিডিঅ', সেই ৱেবিনাৰটো বনোৱাৰ সময়ত আমাৰ নটিফিকেশ্যনো ৰিলিজ হোৱা নাছিলে, প্ৰিলিমছৰ ডেটো দিয়া নাছিলে। চ' এই ৱেবিনাৰটোত মই এটা মানে ষ্টাডি প্লেন শ্বেয়াৰ কৰিছিলোঁ। সেই ষ্টাডি প্লেনটোক আপডেট কৰাৰ কাৰণে মই এই পাৰ্টিকুলাৰ ভিডিঅ'টো বনাইছোঁ, আৰু যিসকলে নতুন মোক চাই আছে তো তেওঁলোকে এই ৱেবিনাৰটো চাব পাৰে, বিকজ এই ৱেবিনাৰটোত মই বহুতখিনি কথা APSC প্ৰিলিমছৰ লগত ৰিলেটেড কৈছোঁ, তাৰ পৰা ডেফিনেটলি আপুনি বেনিফিটেড হ'ব। ঠিক আছে, আৰু এটা ৰিকমেণ্ডেশ্যন আছে, এই পাৰ্টিকুলাৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে, এইটোৰ পৰাও আপোনালোকে বহুত বেছি বেনিফিটেড হ'ব পাৰে। ইয়াত মই কিছুমান টপ চিক্ৰেট কথা APSCৰ লগত ৰিলেটেড বা APSCৰ কুৱেশ্যন পেপাৰ কেনেকুৱা ধৰণে ছল্ভ কৰিব পাৰোঁ সেইটো মই শ্বেয়াৰ কৰিছোঁ, আৰু হুক লাইন ইউজ কৰা নাই। টপ চিক্ৰেট সঁচাকৈ টপ চিক্ৰেট হয়, বিকজ এইটো আপোনালোকে চালেহে আপোনালোকে গম পাই যাব কথাটো কি কৈছোঁ মই। ঠিক আছে, চ' সময় ৱেষ্ট নকৰোঁ মই। চাওক, আপোনাৰ ইয়াত এপ্ৰিল 13ৰ পৰা মই কনচিডাৰ কৰিছোঁ। ঠিক আছে, মই জানো যে এইটো সময়ত আপোনাৰ বিহু আছে, বাট চাওক, আপুনি যদি এক্সামটো ক্লিয়াৰ কৰিব বিচাৰিছে, আপোনালোকে গম পাইছে কেৱল মাত্ৰ 78টা ছিটছ আছে। চ' অলপ কষ্ট কৰিব লাগিব আৰু অলপ কিছুমান বস্তু চেক্ৰিফাইজো কৰিব লাগিব, ৰাইট? ত' ডেটছ ৱাই আপোনালোকে চাওক। আৰু ছেকেণ্ড কথা হৈছে যে এইটো এটা আপোনাৰ কি ক'ম, এটা পাৰফৰ্মা হয় বা এইটো এটা মানে ফৰ্মেট হয়। ঠিক আছে, এইটো চবৰে ওপৰতে ফিট হ'ব যে এনেকুৱা ধৰণৰ কোনো কথা নাই। কিছুমান ষ্টুডেণ্ট এনেকুৱা হ'ব পাৰে যে যিসকলে অলৰেডি কিছুমান ছাবজেক্ট কভাৰ কৰিছে, লগতে ৰিভিজনো কৰিছে, তো সেইখিনি নিজৰ মতে অলপ মানে এই যিটো প্লেন আছে সেইটোক মডিফাই কৰিব লাগিব। ঠিক আছে, চ' নিজে আপোনালোকে এই প্লেনটো মডিফাই কৰি ল'ব। মই লাষ্ট যিটো প্লেন শ্বেয়াৰ কৰিছিলোঁ সেইটো এক্সেল শ্বীটত আছিলে, সেইটোক মই চিম্প্লিফাইড কৰি পিনে আপোনালোকক এই পাৰ্টিকুলাৰ যিটো টেবুল আছে সেইটো শ্বেয়াৰ কৰিছোঁ। এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰে, আদাৰৱাইজ এই ভিডিঅ'টোৰ যিটো PDF আছে এইটো আমাৰ টেলিগ্ৰাম চেনেল আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো শ্বেয়াৰ কৰি দিয়া হ'ব। আৰু হোৱাটছআপ গ্ৰুপ আৰু টেলিগ্ৰাম চেনেলৰ ফিচাৰটো হৈছে যে তাত আমি কিছুমান ফ্ৰী মেটেৰিয়েলো দি থাকোঁ। নো ডাউট আমাৰ পেইড কোৰ্চেছো আছে, বাট আমি ফ্ৰী মেটেৰিয়েলো দি থাকোঁ। তো সেইখিনি জইন কৰিলে সেইটো বেনিফিট আপোনালোকে পাই যাব। ঠিক আছে, চ' কথাটো কি যে 80 ডেইজত আমি কি কৰিম, মানে এপ্ৰিল আমাৰ 13ৰ পৰা এপ্ৰিল 27লৈকে 15 ডেইজ আমি আছাম পাৰ্টত ফ'কাছ কৰিম। অবভিয়াছলি আছাম পাৰ্ট আপোনালোকে আগতে কৰিছে, তো আছাম পাৰ্টত গোটেইখিনি বস্তু, আছাম হিষ্ট্ৰী বেছিকৈ আছাম পাৰ্টত ইম্পৰ্টেণ্ট, আছামৰ কালচাৰ ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আছামৰ এনভাইৰনমেণ্ট, আছামৰ জিঅ'গ্ৰাফী, সেই গোটেইখিনি বস্তু আপোনালোকে সেই 15 ডেইজতে কভাৰ কৰিব লাগিব। য়েছ, টাইম ইজ ভেৰি লিমিটেড, মই বুজি পাইছোঁ কথাষাৰ, কিন্তু আপুনি যদি একদম 100% আপোনাৰ দিয়ে, অবভিয়াছলি ইট ইজ পচিবল অলছ'। ঠিক আছে, কৰা মানুহে সদায় কৰিয়ে ল'ব। লগতে আপোনালোকে কি কৰিব লাগিব, প্লাছ এইটো আপোনাৰ মাৰ্চ মাহৰ আৰু ফেব্ৰুৱাৰী মাহৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে সেইটো 2020-26ৰ কাৰেণ্ট এফেয়াৰ্ছটো কৰিব চাইমultaneously। ঠিক আছে, অ'কে। আৰু লগতে আপোনালোকে কি কৰিব যে ৰিভিজন কৰিব, 1 ঘণ্টামান আপোনালোকে কি কৰিব, সদায় ৰিভিজন কৰিব। ঠিক আছে, লাষ্ট যিটো আপোনালোকে দিনত ছাবজেক্টটো পঢ়িছে সেই ছাবজেক্টটোক ৰিভাইজ কৰিবলৈ চেষ্টা কৰিব, সেই টপিকটো ৰিভাইজ কৰিব। আৰু লগতে উইকেণ্ডতো আপোনালোকে গোটেই উইকত যিটো আপোনাৰ টপিকছ বা ছাবজেক্ট পঢ়িছে সেইখিনি আপোনালোকে ৰিভাইজ কৰিব। ঠিক আছে, এইখিনি কথা আমি ডিছকাশ্যন আগতেও কৰিছিলোঁ, ৱেবিনাৰত ডিছকাশ্যন কৰিছিলোঁ। ঠিক আছে, ছেকেণ্ড কথা হৈছে যে আমি নেক্সট যিটো 10 ডেইজ আছে, নেক্সট 10 ডেইজ আপোনালোকে ডেটবোৰ দেখিবলৈ পাইছে। ইয়াত আমি পলিটি কভাৰ কৰিম, বিকজ আছাম পাৰ্টৰ পিছত আপোনাৰ পলিটি মষ্ট ইম্পৰ্টেণ্ট ছাবজেক্ট হয়। সেই ক্ৰনলজিতে ইয়াত ছাবজেক্টবোৰ এৰেঞ্জ কৰা আছে। চ' আমাৰ 33% মান, মানে আমাৰ 30-33%, আমাৰ 35% এনেকুৱা ধৰণৰ আছাম পাৰ্টৰ পৰা কুৱেশ্যনছ আহে। চ' আছাম পাৰ্ট ইয়াৰ পৰা হৈ যাব আমাৰ, তাৰপিছত পলিটি কভাৰ কৰিবলৈ চেষ্টা কৰিম 10 দিনত। ঠিক আছে, কভাৰ পঢ়াৰ দৰকাৰ নাই, আপোনালোকে জাষ্ট যিমানখিনি PYQ এনালাইজ কৰি পিনে চাব, বা আমিও PYQ এনালাইজ কৰি থৈছোঁ ইউটিউব এই চেনেলটোত, আপোনালোকে গ'লে বহুতখিনি কথা গম পাব। চ' PYQৰ পৰা আপোনালোকে ডিচাইড কৰি ল'ব যে কোনখিনি চেপ্টাৰ্ছ বেছিকৈ ইম্পৰ্টেণ্ট, ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটিজ, DPS পিচ, পাৰ্লিয়ামেণ্ট নামৰ চেপ্টাৰটো। ঠিক আছে, চ' সেইখিনিৰ ওপৰত বহুত কুৱেশ্যনছ যে নেশ্যনেল অৰ্গেনাইজেশ্যনছবোৰৰ ওপৰত, কিছুমান কনষ্টিটিউচনেল বডিজৰ ওপৰত, ষ্টেটৰী বডিজ, সেইখিনিৰ ওপৰত কুৱেশ্যন সোধা দেখিবলৈ পোৱা যায়। সেইখিনি ভাল ধৰণে বেছিকৈ কভাৰ কৰিব। লগতে আপোনাৰ জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছটো কভাৰ কৰি ল'ব। ঠিক আছে, নেক্সট আপোনাৰ 10 ডেইজত আপোনালোকে ইকনমিক্স কভাৰ কৰিবলৈ চেষ্টা কৰিব। কভাৰ পঢ়াৰ দৰকাৰ নাই, যিখিনি চেপ্টাৰ্ছ বেছিকৈ ইম্পৰ্টেণ্ট হয়, যেনেকৈ আপোনাৰ ধৰি লওক আপোনাৰ বেংকিং চেপ্টাৰটো, RBI ৰেপ ৰেট কি হয়, ৰিভাৰ্ছ ৰেপো কি হয়, তো সেনেকুৱা ধৰণৰ কথাখিনি, বাজেটিঙৰ চেপ্টাৰ। ঠিক আছে, এক্সচেঞ্জ ৰেটৰ ওপৰত কুৱেশ্যনছ আহিব পাৰে। চ' সেইখিনি আপোনালোকে কভাৰ কৰিব। আৰু লগতে আপোনাৰ
ডিচেম্বৰ মাহৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ আছে 2020-25 সেইটো আপোনালোকে কভাৰ কৰিব লাগিব। যিকোনো ধৰণৰ এটা ভাল মান্থলি মেগাজিন ফ'ল' কৰিব পাৰে, আমাৰটো কৰিব পাৰে। আমাৰ মানে মেইনলি মান্থলি মেগাজিন প্ৰকাশ নকৰোঁ, আমি কম্পাইলেশ্যনহে প্ৰভাইড কৰোঁ। সেইটো আমাৰ টেলিগ্ৰাম চেনেলত গ'লে আগৰ কম্পাইলেশ্যনছবোৰো আপোনালোকে পাব, ঠিক আছে। আৰু যিকোনো ধৰণৰ ভাল এটা কোচিং ইনষ্টিটিউটৰ কম্পাইলেশ্যন বা মেটেৰিয়েল ইউজ কৰিলে চলি যাব। এনেতো জেনেৰেলি মানে কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে নিজে নিউজ পেপাৰ পঢ়িব লাগে, বাট এতিয়া কি কৰিব পৰা যায় মই প্ৰেক্টিকেলি এটা কথা আপোনালোকক শ্বেয়াৰ কৰিছোঁ, ঠিক আছে। নেক্সট মডাৰ্ণ হিষ্ট্ৰী কভাৰ কৰিবলৈ চেষ্টা কৰিব। ন' ডাউট লাষ্ট ইয়েৰ মডাৰ্ণ হিষ্ট্ৰী সোধা নাই বুলি এই বছৰো নুসুধে বুলি আপোনালোকে নাভাবিব, ঠিক আছে। চ' সুধিব পাৰে, এইবাৰ উল্টা ৱেইটেজ বঢ়াইও দিব পাৰে। সেইটোৰ কাৰণে আমি 10 days মডাৰ্ণ হিষ্ট্ৰীত আমি দিম, আৰু লগতে নৱেম্বৰ মাহৰো কাৰেণ্ট এফেয়াৰ্ছ কৰিম আমাৰ এই টাইমটোত, ঠিক আছে। তাৰপিছত আপোনাৰ নেক্সট যিটো 10 days আছে সেইটো জিঅ'গ্ৰাফী কৰিবলৈ চেষ্টা কৰিব আপোনালোকে। জিঅ'গ্ৰাফীত আপোনালোকে আৰু জিঅ'গ্ৰাফী কৰিব আৰু অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ কৰিব। এনভাইৰনমেণ্ট নেক্সট আপোনাৰ 10 daysত এনভাইৰনমেণ্ট কৰিব। এপ্ৰিল 2020-26ৰ কাৰেণ্ট এফেয়াৰ্ছ কৰিব। চ' আমি উল্টাকে আহি আছোঁ কাৰেণ্ট এফেয়াৰ্ছ, উল্টাকে আহি আমি অক্টোবৰ মাহলৈকেহে যাব পাৰিলোঁ, আদাৰৱাইজ আমাৰ ওচৰত টাইম নাই। তাৰপিছত এপ্ৰিল মাহৰ, তাৰপিছত আপোনাৰ মে' মাহৰ আৰু জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছ কৰিব লাগিব একৰ্ডিংলি, আৰু নহ'লে আমাৰ ওচৰত টাইম নাই, ঠিক আছে। কাৰণ ইমানটো টাইমত ইমানটোৱে কৰিব পৰা যাব। চ' এইখিনিৰ পৰাই আপোনাৰ কি হ'ব যে 70% অফ দ্য কুৱেশ্যনছ ইয়াৰ পৰাই আহিব। ন' ডাউট 30% আৰু আহিব পাৰে এনচিয়েণ্ট, আপুনি সুধিব পাৰে ছাৰ এনচিয়েণ্ট মিডিয়েবল এইখিনি ক'ত আছে, এইখিনি ছাবজেক্ট ইয়াত ইনক্লুড কৰা নাই। ন' ডাউট আপোনালোকে এই ছাবজেক্টবোৰৰ ভিতৰত কিছুমান ছাবজেক্টটো আপোনাৰ কমপ্লিট কৰা থাকিব। একৰ্ডিংলি আপোনালোকে কি কৰিব, মিলাবলৈ চেষ্টা কৰিব। ধৰি লওক আছাম পাৰ্ট যদি আপুনি কমপ্লিট হৈ আছে, যিটো কমপ্লিট হোৱা নাই ইয়াত আপুনি সোমাবলৈ চেষ্টা কৰিব। বাট এইখিনি ছাবজেক্টক প্লিজ মই হাতজোৰ কৰি ৰিকুৱেষ্ট কৰিছোঁ, এই ছাবজেক্টবোৰক মানে কম্প্ৰমাইজ নকৰিব। দিজ আৰ পিলাৰ্ছ, আপোনাৰ APSC প্ৰিলিমছৰ পিলাৰ্ছ হয়, ঠিক আছে। PYQ এনালাইজ কৰিলে আপোনালোকে ভাল ধৰণে এই কথাবোৰ গম পাব, ঠিক আছে। ছায়েন্স এণ্ড টেক নেক্সট আপুনি কভাৰ কৰিবলৈ চেষ্টা কৰিব 10 দিনত, আৰু নেক্সট আপোনাৰ 5 দিনত আপোনাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ স্পেচিয়েলি কুৱেশ্যনছবোৰ কভাৰ কৰিবলৈ চেষ্টা কৰিব, আৰু জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছ কৰিব। একৰ্ডিংলি আমাৰ কি হ'ব, সেনেকৈ 80 days শেষ হৈ যাব। তাৰপিছত যিমানখিনি সময় বাচিব, ঠিক আছে, সেই সময়ত আপোনালোকে কি কৰিব যে ফুল লেন্থ টেষ্ট দিব, ঠিক আছে। এটলিষ্ট মিনিমাম আপুনি 5টা GS-ৰ টেষ্ট আৰু 2টামান আপোনাৰ CSAT-ৰ টেষ্ট দিব লাগে, ঠিক আছে। 5টা GS আৰু CSAT-ৰ ফুল লেন্থ টেষ্ট, আৰু এটা ছাবজেক্ট কমপ্লিট কৰিব যেতিয়া ছেকশ্যনেল টেষ্ট এটা দিব, ঠিক আছে। ছেকশ্যনেল টেষ্ট দিব, কিন্তু সেই টেষ্টবোৰ দিয়াৰ আগতে আপোনালোকে এই পাৰ্টিকুলাৰ ছাবজেক্টবোৰৰ ওপৰত যিমানখিনি PYQ আহিছে APSC CC-ত, আৰু কেতিয়াবা যদি হয় পলিটি, ইকনমি, মডাৰ্ণ হিষ্ট্ৰী, সেইবোৰৰ UPSC-তো PYQ আছে, লগতে আপোনাৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যনৰ PYQ আছে। সেইখিনি কৰাৰ পিছতহে মক টেষ্ট দিব আপোনালোকে, ঠিক আছে। প্ৰত্যেক দিনাই আপোনাৰ 20টামান আপোনাৰ PYQ ছল্ভ কৰাৰ কাৰণে চেষ্টা কৰিব, ঠিক আছে। এইখিনি মোৰ ক'বলগীয়া আছিলে। আৰু বাকী ওৱান ষ্টপ সলিউশ্যন হিচাপে আপোনালোকে যদি ভাবিছে যে ইমান কম টাইমত কেনেকৈ কভাৰ কৰিব পৰা যাব, অবভিয়াছলি এতিয়া চাওক মই কথাবোৰ ফাৰ্ষ্টত ক'ব পাৰোঁ, ঠিক আছে, কিন্তু লাষ্টতে মই কওঁ যিসকল চিৰিয়াছ এস্পিৰেণ্ট আছে তাহাঁতি যাতে শুনে, ঠিক আছে। এইটো ওৱান ষ্টপ সলিউশ্যন হয় APSC প্ৰিলিমছৰ কাৰণে। APSC প্ৰিলিমছৰ ক্ৰেছ কোৰ্ছ যিটো হয় আমাৰ, ঠিক আছে। আমি কেনেকুৱা ধৰণে পঢ়াওঁ, ঠিক আছে, আমাৰ পঢ়াৰ মেথডলজি কি হয়, এই পাৰ্টিকুলাৰ মানে ভিডিঅ'টোৰ পৰাই গম পাই যাব, ঠিক আছে। এইটো ভিডিঅ', ঠিক আছে, এইটো ভিডিঅ' চাব, আপুনি গম পাই যাব যে আমি কেনেকৈ বাকীবোৰ কোচিং ইনষ্টিটিউটতকৈ বা বাকীবোৰ আপোনাৰ ক্ৰেছ কোৰ্ছতকৈ সেইটো ক্ৰেছ কোৰ্ছ ডিফাৰেণ্ট হ'ব। আমি এক্সাম অৰিয়েণ্টেড কণ্টেণ্ট প্ৰভাইড কৰিবলৈ চেষ্টা কৰোঁ, উল্টা পুল্টা বকৱাছ কেতিয়াও নকৰোঁ, ঠিক আছে। যিটো এক্সামত হিট কৰে সেইটোহে আমি পঢ়াবলৈ চেষ্টা কৰোঁ, ঠিক আছে। আপুনি এই পাৰ্টিকুলাৰ যিটো কোৰ্ছ ল'লে আপুনি এক্সট্ৰাকৈ একো কৰাৰ দৰকাৰ নপৰিব। আপুনি জাষ্ট আপোনাৰ কি কৰিব লাগিব, আপোনালোকে ৰিভাইজ কৰিব লাগিব, ৰিটেইন কৰিব লাগিব, আৰু প্ৰেক্টিছ কৰিব লাগিব। ৰিভাইজ, ৰিটেইন, প্ৰেক্টিছ, ৰিভাইজ, ৰিটেইন আৰু প্ৰেক্টিছ। আপোনালোকে নিজৰ ফালৰ পৰা নোটছ বনোৱাৰ দৰকাৰ নাই, নোটছ আমি নিজে প্ৰভাইড কৰি দিম, ঠিক আছে। ইনফেক্ট হেণ্ড ৰিটেন নোটছ আমি প্ৰভাইড কৰি দিম, যাতে প্ৰিলিমছৰ আগে আগে আপুনি কি ৰিভাইজ কৰিব লাগিব এইটো আপোনালোকে যাতে থাকে, আপোনালোকৰ ওচৰত যাতে থাকে। ফৰ এক্সাম্পল পলিটিৰ গোটেই লক্ষ্মীকান্তৰ যিমানখিনি ইম্পৰ্টেণ্ট চেপ্টাৰ্ছ আছে কেৱল মাত্ৰ 25 পেজত আমি হেণ্ড ৰিটেন নোটছত মানে সোমাইছোঁ, ঠিক আছে। আছাম পাৰ্টৰো সেনেকুৱা ধৰণে হেণ্ড ৰিটেন নোটছ আমাৰ ওচৰত এভেইলেবল আছে, ঠিক আছে। চ' আপোনালোকৰ নিজৰ ফালৰ পৰা কোনো ধৰণৰ নোট বনোৱাৰ দৰকাৰ নপৰিব। ইয়াত আপোনাৰ মক টেষ্টটো ইনক্লুড হৈ থাকিব, PYQ আমাৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন APSC-ৰ, তাৰপিছত আপোনাৰ UPSC CSC, সেই গোটেইখিনি বস্তু ইয়াতে আপোনাৰ সোমাই আছে। চ' আপোনালোকে কনচিডাৰ কৰিব পাৰে, এই পাৰ্টিকুলাৰ নম্বৰত কল কৰিলেও হ'ব, ঠিক আছে, বা এইটো নম্বৰত কল কৰিলেও হ'ব, আপোনালোকৰ ইচ্ছা, ঠিক আছে। আৰু কিন্তু এই যিটো কোৰ্ছ আছে সেই কোৰ্ছত মই বেছি ষ্টুডেণ্ট ল'ব নোৱাৰিম, বিকজ ইয়াত পাৰ্চনেলাইজ মেণ্টৰশ্বিপ আছে। ত' বহুত বেছি ষ্টুডেণ্ট হ'লে মানে মই পাৰ্চনেলাইজ মেণ্টৰশ্বিপ দিব নোৱাৰিম, ঠিক আছে। চ' ডেটছ ৱাই মই এটা টাইমৰ পিছত এই যিটো কোৰ্ছৰ এডমিশ্যন বন্ধ কৰিব লাগিব। ত' আপোনালোকে দেৰি নকৰি পিনে আপোনালোকে যদি ল'ব বুলি ভাবিছে, এটা ওৱান ষ্টপ সলিউশ্যন হিচাপে মানে বিচাৰি আছে, তেতিয়াহ'লে প্লিজ এই পাৰ্টিকুলাৰ কোৰ্ছটোক আপোনালোকে কনচিডাৰ কৰিব পাৰে। ইয়াৰ যিমানখিনি ডেমো ক্লাছ আৰু চেম্পল ষ্টাডি মেটেৰিয়েল সেইখিনি আপোনালোকে এই নাম্বাৰটোত হোৱাটছআপত বা কলৰ দ্বাৰা কণ্টেক্ট কৰিলেও হ'ব, আৰু লগতে আমাৰ ৱেবছাইটো ভিজিট কৰিব পাৰে। ৱেবছাইটতো আপোনালোকে কোৰ্চেছৰ ছেকশ্যনত গৈ পিনে APSC ক্ৰেছ কোৰ্ছ যিটো আছে সেই ক্ৰেছ কোৰ্ছ তুলি ল'লে মানে তাতো আপুনি ডেমো ভিডিঅ' আৰু লগতে আমাৰ ডেমো ষ্টাডি মেটেৰিয়েল সেই গোটেইখিনি বস্তু আপোনালোকে ইয়াত চাব পাৰিব, ঠিক আছে। এইটো আপোনাৰ লাষ্টত কোৱাৰ কথা সেইটোৱেই যে আপোনালোকৰ যাতে মানে
টাইমটো ৱেষ্ট নহয়। যিসকলে ধৰি লওক ইয়ালৈকে চাব বিচাৰিছে চাওক, ঠিক আছে, যাতে এনেকুৱা নকয় যে কৰ্চৰ প্ৰমোশ্যনৰ কাৰণে কৰি আছে বুলি। ঠিক আছে, থেংক ইউ ছ' মাছ। আমি বেলেগ এটা ভিডিঅ'ত আকৌ এবাৰ লগ, কিবা যদি ছাজেশ্যন থাকে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি আমাক জনাব পাৰে। ধন্যবাদ।